ছাত্ৰীসকল RS টিউশ্যন চেণ্টাৰলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি তোমালোকৰ প্ৰশ্ন এনসাৰ দিম। সমাজ বিচিত্ৰা যিখন নতুন পাঠ্যপুথি ষষ্ঠ শ্ৰেণীৰ বাবে প্ৰদান কৰা হৈছে, যিখন স্বদেশ বিদেশৰ সমাজ পৰিচয়। গতিকে ইয়াৰে 12 নম্বৰ অধ্যায়টোৰ যিখিনি কুৱেশ্যন এনসাৰ আছে অনুশীলনীত, গোটেইখিনি কুৱেশ্যন এনসাৰ তোমালোকক এইটো ভিডিঅ'ত দি দিম। গতিকে তোমালোকে স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাই থাকা। চোৱা, পাঠ নম্বৰ 12, পাঠটোৰ নাম হৈছে সমাজ, পৰিয়াল, প্ৰতিবেশী আৰু ৰাইজ। ইয়াতে পাঠটো মই বুজাই নিদিওঁ। যদি তোমালোকক পাঠটো বুজাই দিব লাগে তেতিয়াহ'লে তোমালোকে মোক কমেণ্ট ছেকশ্যনত জনাবা। মই ডাইৰেক্ট কুৱেশ্যন এনসাৰ দিম। চোৱা, পাঠটো তোমালোকে দুবাৰ তিনিবাৰমান ঘৰত চাই পঢ়ি যাবা। পঢ়ি গ'লেই তোমালোকৰ আইডিয়া হৈ যাব কেনেকুৱা ধৰণৰ শ্বৰ্ট কুৱেশ্যন আহিব পাৰে। আৰু যিখিনি সম্ভাৱ্য কুৱেশ্যন এনসাৰ আছে মই গোটেইখিনি এইটো ভিডিঅ'ত দি দিম। চোৱা, চেপ্টাৰ 12 সমাজ, পৰিয়াল, প্ৰতিবেশী আৰু ৰাইজ। অনুশীলনী 1, তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। পৰিয়াল বুলিলে কি বুজা? এনসাৰত লিখিবা, পৰিয়াল হৈছে সমাজৰ সৰু ইউনিট বা একক। এটা পৰিয়ালত একোটা ঘৰতে বাস কৰা অভিভাৱক, সন্তান আৰু আন কিছুমান আত্মীয় স্বজন থাকেই। খ নম্বৰটোত, পৰিয়াল এটাত সদস্য কি প্ৰকাৰে যোগ হয়? চোৱা, পৰিয়ালত সদস্য জন্ম, বিবাহ আৰু দত্তকৰ জৰিয়তে যোগ হয়। এইটো মনত ৰাখিবা, ইম্পৰ্টেণ্ট কুৱেশ্যন যে পৰিয়ালৰ সদস্য জন্ম, বিবাহ আৰু দত্তকৰ জৰিয়তে যোগ হয়। গ নম্বৰটো চোৱা, পৰিয়াল এটা সুচাৰুৰূপে পৰিচালনা কৰিবলৈ সদস্যসকলে কি কৰিব লাগে? এনসাৰত লিখিবা যে পৰিয়াল এটাৰ সদস্যসকলে একে অন্যক সহায় সহযোগিতা, আদৰ স্নেহ আৰু মৰম প্ৰদান কৰিব লাগে। তাৰপিছত খ নম্বৰ প্ৰশ্নটো চোৱা, ভাৰতীয় পৰম্পৰাগত পৰিয়াল সম্বন্ধে কি কোৱা হৈছে লিখা। যে ভাৰতীয় পৰম্পৰাগত পৰিয়ালক ঘৰ বুলি কোৱা হয়, যি আমাৰ জীৱনৰ আটাইতকৈ বিশেষ স্থান। প্ৰশ্নটোত কৈছে যে ভাৰতীয় পৰম্পৰাগত পৰিয়াল সম্বন্ধে কি কোৱা হৈছে। ইয়াতে এনসাৰটোত লিখিবা যে ভাৰতীয় পৰম্পৰাগত পৰিয়ালক ঘৰ বুলি কোৱা হয়, যি আমাৰ জীৱনৰ আটাইতকৈ বিশেষ স্থান। তাৰে পিছৰ প্ৰশ্নটো, পৰিয়ালৰ পৰা আমি কি পাওঁ? পৰিয়ালৰ পৰা আমি আদৰ, স্নেহ, মৰম, শিক্ষা, সহানুভূতি, সহায় সহযোগিতা, দায়িত্ববোধ আদি মূল্যৱান মানৱীয় গুণবোৰ লাভ কৰোঁ। পৰিয়ালৰ পৰা আমি কি পাওঁ? মৰম, চেনেহ, শিক্ষা, সহানুভূতি, সহযোগিতা, দায়িত্ব আদি পৰিয়ালৰ পৰাই আমি পাওঁ। তাৰপিছত 2 নম্বৰ অনুশীলনীটোৰ প্ৰশ্নসমূহ চোৱা, তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ক নম্বৰটোত, প্ৰতিবেশী মানে কি? চোৱা, এটা ধুনীয়া কুৱেশ্যন। আমি যিসকল মানুহৰ ওচৰত বাস কৰোঁ তেওঁলোকেই আমাৰ প্ৰতিবেশী। মানে আমি যিসকল লোক আমি একেলগে এটা থোপীত বাস কৰোঁ, এক ঘৰে আন ঘৰৰ লগত কি হয়, সেইটো প্ৰতিবেশী বুলি কোৱা হয়। তাৰ মানে কি যে আমি য'ত বাস কৰোঁ ওচৰ চুবুৰীয়া কাষতে থকাখিনিক প্ৰতিবেশী বুলি কোৱা হয়। তাৰপিছত খ নম্বৰ প্ৰশ্নটো চোৱা, ৰাইজ বুলিলে কি বুজা? এনসাৰত লিখিবা যে এখন গাঁৱৰ বা চহৰৰ মানুহবোৰ মিলি এটা সমাজ গঠন কৰে। এই সমাজত থকা সকলো মানুহক ৰাইজ বোলা হয়। চোৱা, এখন গাঁও বা চহৰৰ মানুহবোৰ মিলি এটা সমাজ গঠন কৰে। এই সমাজত থকা সকলো লোকক কি বুলি কোৱা হয়? ৰাইজ বুলি কোৱা হয়। গ নম্বৰ প্ৰশ্নটো চোৱা, ৰাইজে সহযোগিতাৰে পালন কৰা যিকোনো 2টা উৎসৱৰ নাম উল্লেখ কৰা। এটা হৈছে বিহু আৰু আন এটা হৈছে ঈদ। ইম্পৰ্টেণ্ট কুৱেশ্যন, মনত ৰাখিবা, এইবিলাক কুৱেশ্যন পৰীক্ষাত আহি থাকে। তাৰে পিছৰ প্ৰশ্নটো যে সামূহিক গোটৰ এটা উদাহৰণ দিয়া। নামঘৰ, মন্দিৰ, ভোজ, উৎসৱ, পুৰণি ঘৰ, মাক পিতালৈ সহায়, এইবোৰ সামূহিক গোটৰ উদাহৰণ। 3 নম্বৰ প্ৰশ্নটো চোৱা, সমাজ এখন সুচাৰুৰূপে চলাত প্ৰতিবেশীৰ ভূমিকা সম্পৰ্কে চমুকৈ লিখা। এনসাৰত লিখিবা যে
সমাজৰ মানুহে একেলগে মিলি উৎসৱ উদযাপন কৰে, বিপদত সহায় কৰে আৰু দৈনন্দিন জীৱনত একে অন্যক সহায় সহযোগিতা কৰে। সেয়েহে সমাজত চলাবলৈ প্ৰতিবেশীৰ ভূমিকা গুৰুত্বপূৰ্ণ। তাৰে পিছৰ প্ৰশ্নটো চোৱা, অসমৰ জনজীৱনত ৰাইজৰ ভূমিকা বৰ্ণনা কৰা। অসমত ৰাইজে নামঘৰ, ভোগালী, ভোজ, উৎসৱ পালন, পুৰণি মানুহৰ যত্ন আদিৰ ক্ষেত্ৰত একেলগে মিলি কাম কৰে। ইয়ে সমাজৰ সৌহাৰ্দ্য আৰু সহযোগিতাৰ পৰিৱেশ সৃষ্টি কৰে। গতিকে চোৱা, কেইটামান অতিৰিক্ত কুৱেশ্যন মই তোমালোকক দি দিছোঁ যে পৰিয়ালক সমাজৰ একক বুলি কিয় কোৱা হয়? ইম্পৰ্টেণ্ট এনচাৰ, পৰিয়ালত ল'ৰা ছোৱালীয়ে প্ৰথম শিকি উঠে। সমাজৰ বাবে উপযুক্ত নাগৰিক হোৱাৰ পৰা আৰম্ভ হয় পৰিয়ালৰ পৰা। সেয়ে পৰিয়ালক সমাজৰ একক বুলি কোৱা হয়।